আপোনালোকক মোৰ ইউটিউব চেনেললৈ চ' কালি আপোনালোকে জানে কালি কেবিনেট যি বৈঠক হৈছিলে কেবিনেট বৈঠকৰ পাছতে বহুখিনি কথা কোৱা হৈছিলে তাৰ ভিতৰতে উল্লেখযোগ্য কথা দুটা আছিলে এটা হৈছিলে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DARটো 2% বৃদ্ধি কৰা হৈছিলে 58% বা 60% পাইছিলেগৈ যদিও ইনফ্লেশ্যনৰ লগত বা যিমান দাম বাঢ়িছে সেইটোৰ লগত বাৰু সেই 2%টো একেবাৰে একো জাষ্টিফায়েই নহয় তথাপি বাৰু দিলেগৈ গৈ থৈ বাৰু সেইটো কথা বাদ যিটো মেইন ইম্পৰ্টেণ্ট কথা আছিলে সেই বস্তুটো কালি কেবিনেটত এটা ডিচিশ্যনত তেওঁলোকে ক'লে যে চতুৰ্থ বৰ্গৰ যিখিনি কৰ্মচাৰী আছে স্কুল ডিপাৰ্টমেণ্টৰ কথাই স্পেচিফিককৈ খালি স্কুলৰ কথা কালি কৈছে অ'কে স্কুল যি বিভাগ আছে আপোনালোকে আগতেতো মানুহে ইমান চিনি নাপাইছিলে ADRE সময়ত স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি গোটেইখিনি ৰিক্ৰুটমেণ্ট যিহেতু কৰা হ'ল চ' সকলোৱে সেই বস্তুটো গম পালে চ' স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত যিসকলে চাকৰি পাইছিলে আপোনালোকক বহু ঠাইত আপোনালোকক প্লেচ কৰিছে সেয়া লাগিলে ইনস্পেক্টৰ অফ স্কুল অফিচত হ'ব পাৰে আপোনালোকৰ DWO অফিচত হ'ব পাৰে BEO অফিচত হ'ব পাৰে ডেপুটি ইনস্পেক্টৰ অফ স্কুল অফিচত হ'ব পাৰে বা বিভিন্ন আপোনালোকৰ হাই ছেকেণ্ডেৰী হওক হাই স্কুল হওক বা LP ME এইবিলাক স্কুলত আপোনালোকৰ পষ্টিং কৰিছে ইয়াতে দুটা পোষ্টত পষ্টিং হয় এটা হৈছে গ্ৰেড 3 এটা হৈছে গ্ৰেড 4 আপোনালোকে সেইটো বস্তু নিশ্চিতভাৱে গম পায় এতিয়া মই গ্ৰেড 4ৰ কথা বাৰু পিছত আহি আছোঁ গ্ৰেড 3তে আখোৱা আছে স্কুল ডিপাৰ্টমেণ্টত তাৰে গ্ৰেড 3 যিখিনি জুনিয়ৰ ষ্টেণ্ড আছে তেওঁলোকে গ্ৰেড পে' পায় 5,600 কিন্তু এট দ্য ছেইম টাইম অসমৰ বাকী সকলো বিভাগৰ জুনিয়ৰ ষ্টেণ্ডে পায় 6,200 টকা চ' এইটো আখোৱাটো মৰাই নাই এতিয়ালৈকে তো এতিয়া আহিলে চৰকাৰে কালি কেবিনেট ডিচিশ্যনত এই কথাটো কৈ দিলে যে গ্ৰেড 4ৰ পৰা গ্ৰেড 3লৈ তেওঁলোকে প্ৰমোশ্যন দিব তো ইয়াতে মই ইণ্টাৰেষ্টিং দুটামান কথা কওঁ মই এইটো বস্তু ক'বলৈ যোৱা নাই যে ভুল হয় এইটো অকল স্কুল ডিপাৰ্টমেণ্টৰ বুলিয়ে নহয় এইটো অসমৰ প্ৰত্যেক বিভাগতে হ'ব লাগে আছেই এইবিলাক নিয়ম কিন্তু নিয়মবিলাক কাৰ্যকৰী নহয় কালি ভিডিঅ'টোত অলপমান কোৱা হৈছে যিসকলে চাইছে বা বুজিছে তেওঁলোকে গম পাইছে কথা হৈছে যে প্ৰত্যেক বিভাগতে নিয়ম থাকেই যে গ্ৰেড 3ৰ পৰা গ্ৰেড 4ৰ পৰা গ্ৰেড 3লৈ মানুহ আহিব পাৰে বা যাব পাৰে তাত প্ৰমোশ্যন হোৱাৰ গ্ৰেড 3 পোষ্টত এটা স্পেচিফিক পাৰ্চেণ্টেজ এটা ৰিজাৰ্ভেই থাকে যে গ্ৰেড 4ৰ পৰা যাক গ্ৰেড 3লৈ প্ৰমোশ্যন কৰিব লাগে কিন্তু এই বস্তুবিলাক কৰা নহয় হয় দুই এজনে পায় এতিয়া মই স্পেচিফিককৈ যদি মই স্কুল ডিপাৰ্টমেণ্টৰ কথা ক'বলৈ আহোঁ স্কুল ডিপাৰ্টমেণ্টত আপোনালোকৰ চাওক আজি গ্ৰেড 3 পোষ্ট বহুত কম আছে এখন স্কুলত এজন বা দুজন আপোনালোকৰ জুনিয়ৰ ষ্টেণ্ডৰ পোষ্ট থাকে গ্ৰেড 4 ঠিক সেই হিচাপে থাকে চ' এই মানুহখিনি নেক্সট প্ৰমোশ্যন একো নাই স্কুলত যিখিনি মানুহ আছে তেওঁলোকৰ নেক্সট প্ৰমোশ্যন জাষ্ট ছিনিয়ৰ এছিষ্টেণ্ট অকল ছিনিয়ৰ এছিষ্টেণ্ট হৈ পেলাই তেওঁলোকে ৰিটায়াৰ হৈ যায় চ' জুনিয়ৰকেইটাই ছিনিয়ৰ পাবলৈ ছিনিয়ৰকেইটাতো ৰিটায়াৰ হ'ব লাগিব ছিনিয়ৰকেইটাতো চাকৰি খতম নোহোৱালৈকে তেহেঁততো নাযায় তো তেহেঁত নগ'লে জুনিয়ৰখিনি কেনেকৈ প্ৰমোশ্যন পাব ছিনিয়ৰলৈ আৰু জুনিয়ৰখিনি যদি খালী নহয় গ্ৰেড 4ৰ মানুহখিনি কেনেকৈ প্ৰমোশ্যন পাব জুনিয়ৰলৈ মানে গ্ৰেড 3লৈ তো এই বস্তুবিলাকৰ কাৰণে কি এই বস্তুবিলাকৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 তেওঁলোকৰ যিবিলাক প্ৰমোশ্যনৰ যিটো মানে সুবিধা থাকিব লাগে গ্ৰেড 3খিনিৰো এডিশ্যনেল পষ্ট ক্ৰিয়েট কৰিব লাগে যাতে তেওঁলোকেও আৰু প্ৰমোশ্যন পাব পাৰে আৰু গ্ৰেড 4খিনিৰ কথা কোৱা হৈছে যে তেওঁলোকৰ প্ৰমোশ্যন 5 to 7 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগে মিনিমাম 5ৰ পৰা 7 বছৰ যেতিয়া কাৰোবাৰ চাকৰি কমপ্লিট হৈ যায় তেওঁলোকে প্ৰমোশ্যন পাব লাগে কিন্তু এই বস্তুটো অকল অসম সচিবালয়তহে হয় অকল আছাম ছেক্ৰেটেৰিয়েটতহে টাইমলি প্ৰমোশ্যন হয় তাৰ বাদে অসমৰ যিমানবিলাক অফিচ আছে চব এইটো বুঢ়া আঙুলি দেখায় চব কোনো ডিপাৰ্টমেণ্টৰ মোক নাম দেখাই দিয়ক য'ত টাইমলি প্ৰমোশ্যন হয় DPC নবহে DPC নবহেই গ্ৰেজুৱেশ্যন লিষ্ট নবনায় টাইমত অনলি এণ্ড অনলি আছাম ছেক্ৰেটেৰিয়েট আৰু দুই এটা হ'ব পাৰে যেনেকৈ আছাম ষ্টাফ কলেজ বা APSCৰ অফিচ বা গভৰ্ণৰ ছেক্ৰেটেৰিয়েট বা দুই এটা কমিশ্যনাৰেট বা ডাইৰেক্টৰেট অফিচ অফিচখিনি বাদ দি বাকী অসমৰ যিমানবিলাক অফিচ আছে যিমানবিলাক বিভাগ আছে ক'তোৱে টাইমলি প্ৰমোশ্যন নহয় দ্বিতীয় কথা হৈছে বৰ্তমান সময়ত গ্ৰেড 4ৰ পৰা গ্ৰেড 3লৈ প্ৰমোশ্যন পাবলৈ হ'লে তেওঁ গ্ৰেজুৱেট হোৱাটো প্ৰয়োজন আছে গ্ৰেড 4ত সোমাইছে তেওঁ গ্ৰেজুৱেট নহ'লেও তেওঁৰ কথা নাই কিন্তু গ্ৰেড 3লৈ যেতিয়া তেওঁলোকে প্ৰমোশ্যন পাব সময় হ'ব তেতিয়া তেওঁ গ্ৰেজুৱেশ্যন লাগিব কিন্তু তেওঁ চাকৰিত থাকি তেওঁ গ্ৰেজুৱেশ্যনটো কৰিব কেনেকৈ কাৰণ গ্ৰেড 4ত সোমাওঁতেতো আপোনালোকে বান্ধি দিছে যে আপুনি গ্ৰেজুৱেট হ'লে আপুনি গ্ৰেড 4ত চাকৰি সোমাব নোৱাৰিব চাকৰিটোত থকাৰ সময়ত তেওঁলোকে কেনেকৈ পঢ়িব তাতটোতো NOCৰ ঝামেলা লগাই থৈছে এতিয়া বহুতে NOC নোলোৱাকৈ কিছুমানে ৰেগুলাৰ কৰ্চো কৰি পেলাই কিছুমানে ডিষ্টেঞ্চত তেওঁলোকে কৰি পেলাই কিন্তু এইটো এটা সদায় তৰোৱাল এখন মূৰৰ ওপৰত ওলমি থাকিব যে NOC নোলোৱাকৈ পঢ়িছিলে বুলি চ' এই বস্তুটো ষ্ট্ৰীমলাইন কৰিব লাগে সহজ কৰিব লাগে বিশেষকৈ গ্ৰেড 4ৰ যিখিনি মানুহ আছে তেওঁলোকৰ ক্ষেত্ৰত সহজ কৰি দিব লাগে যাতে তেওঁলোকে গ্ৰেজুৱেশ্যন ডিগ্ৰীটো তেওঁলোকে ল'ব পাৰে ঠিক আছে ৰেগুলাৰ নালাগে ডিষ্টেঞ্চৰ ক্ষেত্ৰত সেই বস্তুটো এটা নটিফিকেশ্যন এটা উলিয়াই দিব লাগে যে কোনো ধৰণৰ ডিপাৰ্টমেণ্টৰ পৰা বা ক'ৰ পৰা একো NOC প্ৰয়োজন নাই আনটিল এণ্ড আনলেছ ইট কনফ্লিক্টছ উইথ দেয়াৰ অফিচিয়েল ডিউটিজ
অ'কে, কাৰণ মষ্টলি শনিবাৰ দেওবাৰে পৰীক্ষা হয়, কেতিয়াবা কাটচিট এদিন দুদিন কিবা হয় উইকডেজত, সেইটো CL লৈ পেলাই মিলি যায়। কিন্তু এই NOCৰ এই যিটো ডিষ্টেঞ্চৰ প্ৰক্ৰিয়া সেই বস্তুটো বন্ধ কৰি দিব লাগে, যাতে তেওঁলোকেও গ্ৰেজুৱেশ্যনটো তেওঁলোকে লৈ থ'ব পাৰে, যাতে তেওঁলোকে যেতিয়া গ্ৰেড 3 লৈ তেওঁলোক যাবলৈ হ'ব তেতিয়া তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু প্ৰমোশ্যনৰ যিটো প্ৰচেছ হয় সেইটো খৰতকীয়া কৰিব লাগে। লগতে পষ্ট মই কৈছোঁ গ্ৰেড 3 পষ্ট যেতিয়ালৈকে এডিশ্যনেল বা প্ৰমোশ্যনেল পষ্টবিলাক ক্ৰিয়েট নকৰে, গ্ৰেড 3 লেভেলত পষ্ট খালী নহয় আৰু গ্ৰেড 4 মানুহে তালৈ প্ৰমোশ্যন নাপায়। এইটো নট জাষ্ট স্কুল এডুকেশ্যন, কালি কেবিনেটত কোৱাৰ নিচিনা, কিন্তু অসমৰ প্ৰত্যেকটো বিভাগতে এক্সেপ্ট দ্য ওৱানছ দেট আই হেভ স্প'কেন এবাউট অলপ সময়ৰ আগত, সেইখিনি বাদ দি অসমৰ সকলো বিভাগতে এই ছেইম প্ৰব্লেমটো আছে। গ্ৰেড 4 মানুহে 20 বছৰ 25 বছৰ 30 বছৰ চাকৰি কৰাৰ পিছতো এটা প্ৰমোশ্যন নাপায়। কাৰোবাৰ লাক ভাল দেখিলে তেওঁলোকে পায়। তো এই বস্তুটো চেঞ্জ হ'ব লাগে। বহুত মানুহ সোমাইছে আজিৰ ডেটত, আৰু এই মানুহখিনিও যাতে এটা প্ৰমোশ্যন পাব পাৰে, তো সেইটোৰ ক্ষেত্ৰত ঠিক কৰিব লাগে। আৰু যিটো 3900 আৰু 4400ৰ গ্ৰেড পে' কথা কোৱা আছে, 3900ৰ গ্ৰেড পে'টো কাটিয়ে দিব লাগে, 4400 মিনিমাম গ্ৰেড পে' আৰু নেক্সট ডাইৰেক্ট গ্ৰেড 3ৰ যিটো 5000 গ্ৰেড পে' হয় তাৰ পৰা ষ্টাৰ্ট কৰিব লাগে। জাৰি কাৰক যিখিনি আছে সেইখিনি গ্ৰেড 3ত প্লেচ কৰিব লাগে, যেনেকৈ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ হয়। চ' এইবিলাক বহুত বস্তু আছে, বহুত কথা ক'বলৈ গ'লে বহু কথা ওলায়, বহুতে এই বস্তুবিলাক ক'লে বেয়া পায়, তো মই বৰ বিশেষকৈ নকওঁ। কিন্তু মই মেইনলি আপোনালোকক এই বস্তুকেইটা ক'লোঁ যে গ্ৰেড 4 যিটো প্ৰমোশ্যনৰ কথা, এইটো সকলো বিভাগতে এইটো সমস্যা আছে। দ্বিতীয়তে গ্ৰেজুৱেশ্যন যিহেতু লাগে, গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে সেই সুবিধাখন কৰি দিব লাগে, এটা নটিফিকেশ্যন দিব লাগে যাতে ডিষ্টেঞ্চত কৰিব হ'লে কোনো ধৰণৰ যাতে NOC প্ৰয়োজন নহয়, আনটিল এণ্ড আনলেছ ইট ডাইৰেক্টলি কনফ্লিক্টছ উইথ দ্য ডিউটিজ। আৰু সেইখিনিয়ে বেচিকেলি কথা, আৰু আশা কৰিছোঁ সোনকালে প্ৰমোশ্যনৰ ৰাস্তাবিলাক খুলি দিব, আৰু যিবিলাক মানে পষ্ট মানে ভেকেণ্ট হৈ আছে সেইখিনিৰ ক্ষেত্ৰত মানে ৰিক্ৰুটমেণ্ট হ'ব বা প্ৰমোশ্যন হ'ব, সেই গোটেইখিনি কাম কাজ কৰিব লাগে। লগতে গ্ৰেড 3ৰ কাৰণে স্পেচিয়েল আৰু প্ৰমোশ্যনেল পষ্ট কিছুমান ক্ৰিয়েট কৰিব লাগে, যাতে মানুহখিনি প্ৰমোশ্যনটো পাব পাৰে। লগতে স্কুল ডিপাৰ্টমেণ্টৰ যি জুনিয়ৰ ষ্টেণ্ডখিনিৰ মানে চেলাৰী প্ৰব্লেমটো হৈ আছে, 5600 গ্ৰেড পে' পাইছে, পাব লাগে 6200, সেইটোতো আৰু বহুত বছৰ হ'ল, সেইটো যাতে ঠিক হয়। চ' ইমানখিনি আছিলে, বৰ বেছি নকওঁ আজিলৈ ইমানেই। কিবা যদি আপোনালোকৰ বিশেষ ক'বলগীয়া থাকে কমেণ্টত জনাব, আমি চাম। থেংক ইউ।